যোৱাকালি সৰস্বতী পূজাৰ দিনাখন মৃত্যুক আঁকোৱালি লোৱা এইগৰাকী লুনা ভৰদ্বাজৰ জুবিন গাৰ্গৰ লগত আছিল এক বিশেষ সম্পৰ্ক। হয়, এক বিশেষ লিখনি লিখি থৈ গৈছে মৃত্যুৰ আগমুহূৰ্তত এইগৰাকী লুনা ভৰদ্বাজে। আপোনালোকে মন কৰক, এইগৰাকী হৈছে লুনা ভৰদ্বাজ, যি লুনা ভৰদ্বাজ যোৱাকালিয়ে নিয়তিৰ ওচৰত হাৰ মানিব লগা হৈছে। আমি সকলোৱে সৰস্বতী আইক বন্দনা কৰি থকাৰ সময়খিনিতেই এইগৰাকী লুনা ভৰদ্বাজেও সাজি কাচি তেওঁ পূজা মণ্ডপলৈ গৈছিল। তেওঁ আশা কৰিছিল পূজা মণ্ডপত গৈ তেওঁ সৰস্বতী আইৰ ওচৰত সেৱা ল'ব, সৰস্বতী মাইৰ আশীষ তেওঁ ল'ব, সেই আশাৰে তেওঁ সৰস্বতী আইৰ ওচৰত গৈছিল। কিন্তু তেওঁ যি উদ্দেশ্য লৈ গৈছিল, যি আশা কৰি গৈছিল, সেই আশা তেওঁৰ পূৰণ নহ'ল। কাৰণ আধা বাটতেই তেওঁক শেষ কৰি দিলে এখন এম্বুলেন্সে, 108 এখন এম্বুলেন্স। সেই এম্বুলেন্সখনে এইগৰাকী লুনা ভৰদ্বাজক আধা বাটতেই শেষ কৰি দিলে। জমদূত হৈ আধা বাটতেই ৰৈ আছিল এই এম্বুলেন্সখন, আৰু সেই এম্বুলেন্সৰ খুন্দাতেই থিতাতেই নিহত হৈছিল এইগৰাকী লুনা ভৰদ্বাজ। লুনা ভৰদ্বাজে দুদিন পিছতে এক্সিছ বেংকত যোগদান কৰাৰ কথা আছিল। এইগৰাকী লুনা ভৰদ্বাজে এক্সিছ বেংকত যোগদান কৰিলে হয়, আৰু দুদিন পিছতে সেই সপোন তেওঁৰ আছিল। কিন্তু সেই সপোন, সেই আশা তেওঁৰ পূৰণ নহ'ল। আৰু সৰস্বতী পূজাৰ দিনটোতেই আহি পৰিছিল বেয়া খবৰটি। এই লুনা ভৰদ্বাজে হঠাতেই তেওঁ প্ৰাণ ত্যাগ কৰিব লগা হৈছিল গুৱাহাটীৰ সেই মহানগৰীৰ মাজৰ ভাগত। সেই গুৱাহাটী মহানগৰীত এই লুনা ভৰদ্বাজে তেওঁ শেষ নিশ্বাস ত্যাগ কৰিব লগা হৈছিল এখন এম্বুলেন্সৰ খুন্দাত। আৰু আজি সেই এম্বুলেন্সৰ যিজন চালক, সেই এম্বুলেন্সৰ চালকজনে তেওঁ বৰ্তমান সময়ত আত্মসমৰ্পণ কৰা দেখা গৈছে। কাৰণ যোৱাকালিৰ পৰা তেওঁ পলাই আছিল, তেওঁ বৰ্তমান ৰঙিয়াৰ থানাত আত্মসমৰ্পণ কৰিছে। আৰু সেই যিজন চালক, এম্বুলেন্সৰ চালক, সেই চালকজনৰ নাম হৈছে ৰেকিবউদ্দিন আহমেদ। তেওঁৰ ঘৰ হৈছে ৰঙিয়া থানাৰ অন্তৰ্গত দগাউট ঘৰ, আৰু তেওঁৰ নাম হৈছে ৰেকিবউদ্দিন আহমেদ। আৰু সেই ৰেকিবউদ্দিন আহমেদে চলোৱা যিখন বাহন এম্বুলেন্সৰ খুন্দাতে এইগৰাকী লুনা ভৰদ্বাজৰ মৃত্যু হয়। আৰু সেই লুনা ভৰদ্বাজে জুবিন গাৰ্গৰ লগত তেওঁৰ এনেকুৱা এক সম্পৰ্ক আছিল। সেই সম্পৰ্কৰ কথা এটা মই লিখনি শুনাম আপোনালোকক। সেই লিখনিটো শুনাৰ পিছত আপোনালোকে উপলব্ধি কৰিব পাৰিব। সেই লুনা ভৰদ্বাজে লিখিছে AS01 EJ999 এখন চিনাকি বাহন, এটি কল্পনাতীত জীৱন, তেওঁৰ অবিহনে শব্দহীন আজি তেওঁৰ মৰমৰ প্ৰজাতি। শব্দৰে খেল খেলা অসমীয়াৰ প্ৰাণ আজি নীৰৱে শুই আছে এটি কফিনত। এটা অবুজ মন, এটি অবুজ সাথৰ। AS01 EJ999 গৰাকীজন আৰু কেতিয়াও উভতি নহাৰ পথেৰে মেঘাছন্ন আকাশত শুই আছে ইতি আপোনাৰ অনুৰাগী। মই আকৌ শুনাইছো আপোনালোকক পঢ়ি। তেওঁ লিখিছে AS01 EJ999 এখন চিনাকি বাহন, এটি কল্পনাতীত জীৱন, তেওঁৰ অবিহনে শব্দহীন আজি তেওঁৰ মৰমৰ প্ৰজাতি। শব্দৰ খেল খেলা অসমীয়াৰ প্ৰাণ আজি নীৰৱে শুই আছে এটি কফিনত। এটা অবুজ মন, এটি অবুজ সাথৰ। AS01 EJ999 গৰাকীজন আৰু কেতিয়াও উভতি নহাৰ পথেৰে মেঘাছন্ন আকাশত শুই আছে ইতি আপোনাৰ অনুৰাগী। এয়ে হৈছে জুবিন গাৰ্গৰ লগত থকা তেওঁৰ এক সম্পৰ্ক, এক অনুৰাগী। জুবিন গাৰ্গৰ এজন অনুৰাগী। জুবিন গাৰ্গ নোহোৱা হোৱাৰ পিছতে এইদৰে লিখিছিল এইগৰাকী লুনা ভৰদ্বাজে। জুবিন গাৰ্গৰ লগত তেওঁৰ যি সম্পৰ্ক আপোনালোকে নিজে এবাৰ ভাবি চাওক, কিদৰে লিখি উলিয়াইছিল, তেওঁৰ কিমান ভাল পাইছিল জুবিন গাৰ্গক। বাকী সেয়া আমি সকলোখিনি এতিয়া ভগৱানৰ ওচৰত এৰিছোঁ। তেওঁৰ আত্মা যেন চিৰশান্তি লাভ কৰক তাৰে কামনা কৰিছোঁ, আৰু এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। পুনৰ লগ পাম, ধন্যবাদ।